আপোনাৰ ওচৰত তেখেতৰ হাত আছে, তেখেতৰ চৰণ যুগল আছে, লাগেনে যে তেওঁ এতিয়াও যেন এই ঠাইখিনিতে আপোনাৰ আশে পাশে যেন তেওঁ এতিয়াও জীয়াই আছে? ক'ৰবাত স্পৰ্শত অনুভৱ হয় নেকি তেওঁৰ উপস্থিতি? নিশ্চয়, এইটো এটা স্পৰ্শানুভূতি। এয়া হাতখন চুই চালে এনেকুৱা লাগিব যেন জুবিনদাৰ হাতখনে চুই আছোঁ। এনেকুৱা অনুভৱ এটা প্ৰতিজন অনুৰাগীয়ে নিশ্চয় কৰিব। এইটো এটা শিল্পৰ মাধ্যমেৰে আমি এইটো চোৱাৰ আমি চুবলৈ সুবিধা পাইছোঁ, স্পৰ্শানুভূতি পাইছোঁ। কিন্তু এনেকুৱা কিছুমান তেখেতৰ অনুৰাগী আছে যিসকলে হয়তো আজিলৈকে জীৱনকালত জুবিন গাৰ্গক লগ নাপালে। এনেকুৱা এজন আছে জুবিন গাৰ্গৰ লগত এখন ফটো নাই, কিন্তু আমাতকৈ তেওঁ বেছি হৃদয়ৰ পৰা ভাল পায়। নিজৰ জীৱনটো পৰ্যন্ত প্ৰতি মোহ নকৰা তেওঁৰ জুবিন গাৰ্গৰ অনুৰাগী আছে। গতিকে এই অনুৰাগীৰ হিচাপটো, তেওঁক ভাল পোৱা মানুহৰ হিচাপটো জুখিবলৈ কোনো দগা পাল্লা, কোনো তোলা চালনি নাই পৃথিৱীত। তেওঁক আজি আমি সংস্পৰ্শ পাইছোঁ, তেওঁক লগ পাইছোঁ বাৰু, সেইটো আমাৰ কাৰণে পৰম সৌভাগ্য। কিন্তু এনেকুৱা কিছুমান মানুহ আছে যিসকলে জুবিন গাৰ্গক ইমান বেছি ভাল পায়, ভাবিলেই কিবা লাগে। তেখেতসকলৰ বাবে, উত্তৰ প্ৰজন্মৰ বাবে এই হাতখনে, এই ভৰিখনে নিশ্চয় এটা স্পৰ্শানুভূতি মানে যোগাব। হয়, আৰু আমি জানিবলৈ পোৱা মতে আপুনি জুবিনদাৰ এটা প্ৰতিমূৰ্তিও আপুনি বৰ্তমান সজাই ৰাখিছে বা সজোৱাৰ চেষ্টা চলাই আছে। কিমান দূৰলৈ আগবাঢ়িছে? জুবিনদাৰ জীৱনকালতে এটি প্ৰতিমূৰ্তি বনোৱাৰ সৌভাগ্য হৈছিলে। সেইটো জুবিনদাৰ ইচ্ছা আছিলে। তেওঁ কৈছিলে যে মানুহে মৰিলেহে মূৰ্তি বনায়, তই মোৰ জীয়াই থাকোঁতে মূৰ্তি এটা বনাব লাগিব, এনেকৈ কৈছিলে। গতিকে আৰু সেইদৰে হ'ল। আজিৰ পৰা দুবছৰৰ আগতে চোৱাচোন, দুবছৰৰ আগতে সেই আমি কথাটো পতা কিন্তু বহুত দিন হ'ল। জুবিনদাই মোক এই কথাটো কোৱাটো বহুত দিন হৈছিলে, কিন্তু দুবছৰ আগতে সেইটো কৰিবলৈ আমি সুবিধা পাইছিলোঁ। তেওঁ নিজ হাতে সেইটো মূৰ্তি উন্মোচন কৰি থৈ গৈছিলে। এতিয়া বহুতেই বিচাৰিছে, কোনোবাই কয় যে জুবিনদাৰ মূৰ্তি এটি আমি বহাব বিচাৰিছোঁ, ৰাখিব বিচাৰিছোঁ। এতিয়া মোৰ মানে দায়িত্বটো অলপ বেছি বাঢ়িলে নহয়। তেতিয়া জুবিনদা আছিলে, জুবিনদাক চাই বনাইছিলোঁ, বা জুবিনদাই ইটো সিটো ইফাল সিফাল কৰি দিছিলে। এতিয়া মোক কোনে দেখুৱাব? কিন্তু জুবিনদা থাকোঁতে মই জুবিনদাৰ মানে মুখমণ্ডলৰ বা গোটেই বডিটোৰ মই জোখমাখ কিছুমান লোৱাৰ সৌভাগ্য হৈছিলে, যিবিলাক এগৰাকী শিল্পীৰ কাৰণে হয়তো সুবিধা হ'ব। মই ফটো কিছুমান মাৰি থৈছোঁ, এনেকুৱা ধৰণৰ ফটো মাৰি থৈছোঁ চাৰিওফালৰ পৰা। কাণখন কেনেকুৱা, ওঠখন কেনেকুৱা, নাকখন কেনেকুৱা, নাকটোৰ বিভিন্ন এংগলৰ পৰা কেনেকুৱা দেখা যাব, এনেকুৱা বিভিন্ন ফটো মোৰ হাতত আছে। কোনোবা শিল্পীয়ে যদি বিচাৰে যে মই জুবিনদাৰ ভাল ছবি এখন আঁকিব বিচাৰিছোঁ বা ভাল ফটো এখন, মূৰ্তি এটা বনাব বিচাৰিছোঁ, তেতিয়াহ'লে এই ছবিকেইখনে কিন্তু সহায় কৰিব বুলি মই ভাবোঁ। গতিকে মই দিবলৈ ইচ্ছুক, কোনোবাই বিচাৰিলে দিম। জুবিনদাৰ এটা ভাল মূৰ্তি এটা হওক। এতিয়া মই যিটো মূৰ্তি বনাইছোঁ মই প্ৰেক্টিছে কৰি আছোঁ, কিন্তু দেই মই প্ৰেক্টিছ কৰি আছোঁ, মানে এইটো পিছলৈ ভালকৈ বনাব লাগিব। আৰু বৰ্তমান এই চৰণ যুগল আপুনি নিশ্চয় তেখেতৰ পৰিয়ালক আপুনি উপহাৰ হিচাপে দিব। আপুনি কেতিয়াকৈ দিম বুলি ভাবিছে? নাই, দিবলৈ আৰু কিছুমান কাম কৰিবলৈ আচলতে বাকী আছে। মানে ইয়াক এতিয়া মুকলিকৈ ৰখা হৈছে ভৰিৰ চাপ দুটা, গতিকে ভৰিৰ চাপ দুটা অকণমান ভালকৈ ৰাখিবৰ কাৰণে কিছুমান সময় লাগে, সুযোগ লাগে, সুবিধা লাগে। এইখিনি মই কৰিম, কৰি ভালকৈ পৰিয়ালৰ হাতত দিম। আৰু এতিয়া পৰিৱেশ পৰিস্থিতিটো বহুত ঠিক হৈ থকা নাই, পৰিয়ালৰ মানুহসকলেও অনবৰতে দুখতে আছে। ভৰিৰ চাপটো এতিয়া তেওঁলোকক হাতততো দিমেই, কিন্তু এতিয়া লৈ গ'লে আকৌ কন্দা কটা, সদায় চাই বৌয়ে যেতিয়া কান্দিব, দেউতাকে যেতিয়া ভৰি দুখন দেখিব ৰাতিপুৱা গধূলি, সেইটোৱে বেছি দুখ, তেওঁলোকক বেদনা দিব আচলতে। সেইকাৰণে মই দিবলৈ যোৱা নাই এতিয়ালৈকে। কিন্তু লাহে লাহে অকণমান পৰিস্থিতিৰ পাতল হওক, সকলোৱে বুজি পাওক যে কায়িকভাৱে তেওঁ আমাৰ মাজত নাই, তেতিয়া মই লৈ যাম তেওঁলোকৰ ওচৰলৈকে। আৰু সংৰক্ষণৰ কাৰণে যেতিয়া ব্যৱস্থা কৰিব চৰকাৰীভাৱে, তেতিয়া মই অৰ্পণ কৰিম।